মাক কৈ দিবা বোৱাৰী পাই গ'লো, কিন্তু বোৱাৰী আকৌ শিখৰ খায়। হ'ব বা নহয় এতিয়া, হ'লে জনাবা। মাক কৈছিলোঁ মই তোমাৰ বোৱাৰী হেনো শিখৰ খায়, কিন্তু মায়ে মোক কি ক'লে জানা, শিখৰ খালে কোনো কথা নাই, কিন্তু এই যে শিখৰ চিনি নাপায় সেইজনী ছোৱালী কিন্তু তোমাক মই কেতিয়াও বিয়া পাতি নিদিওঁ দেই। মাক মই লগে লগে প্ৰশ্ন কৰিলোঁ, মা শিখৰ চিনি নাপায় কি, মইতো একো বুজি পোৱা নাই। মায়ে মোক কি ক'লে জানা, এই ফেচবুকত যে ৰিল বনাই থাকে কিবা জুচি নে লুচি নাম, এই তাই দেখোন কেপি খাই কেনে শিখৰ খোৱা বুলি ফেচবুকত ৰিল বনাই দি থাকে। এই মই তাইৰ নিচিনা ছোৱালী তোমাক বিয়া পাতি নিদিওঁ বুলি কৈছোঁ। আৰু মোৰ এই ফেচবুকত জুচি নে লুচি তাইক বিচাৰোঁতে গোটেই ৰাতি পাৰ হৈ গৈছে দেই। আপোনালোকে ভিডিঅ'টো লাইক কৰিবা কিন্তু। ভিডিঅ'টো জাষ্ট ধেমালি কাৰণে বনাইছোঁ। যদিও ভিডিঅ'টো ভাল লাগিছে মোৰ পেজটো ফ'ল' কৰি দিব, মানে মোৰ পেজটোত বহুত ফ'ল'ৱাৰ কমি আছে, গতিকে মোক অলপ ফ'ল'ৱাৰ্ছৰ দৰকাৰ হৈছে। আপোনালোকে মোৰ যাতে পেজটো ফ'ল' কৰি দিয়ে আৰু পাৰিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।